বুদ্ধই কৈছে যে ইউ আৰ গড, আই এম নট। যেতিয়া বুদ্ধই কয় আমাৰ মানে কি কৈছে প্ৰভু ঈশ্বৰ মই প্ৰভু মই জ্ঞান পাম এনেকুৱা বস্তু নাকে ক'ব জানো প্ৰভু ঈশ্বৰ। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই প্ৰাঞ্জল, আৰু ইতিমধ্যে আপোনালোকে ভিডিঅ'টো চাই গমেই পাইছে আজিৰ ভিডিঅ'টোৰ টপিক আচলতে কি। আৰু আজিৰ ভিডিঅ'টোৰ টপিকটো হৈছে সকলো সময়তে বিদৰ্ভত থকা এজন ব্যক্তি, অসমৰ খুবেই জনপ্ৰিয় অসমীয়াৰ সাৰ্থক জুবিন গাৰ্গ। আৰু এই বিষয়টোৰ ওপৰত আজি মই এটা ভিডিঅ' বনাইছোঁ, আৰু আগতে কোনদিন বনোৱা নাই আচলতে জুবিন দাৰ ওপৰত ভিডিঅ', কিন্তু আজি বনাবলৈ মই বাধ্য। কিয়নো বাধ্য সেই কথাখিনিকে মই আজি গোটেই ভিডিঅ'টোত আপোনালোকক ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, কাৰণ ইতিমধ্যে আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াত পাইছে এটা ভিডিঅ' খুবেই ভাইৰেল হৈ পৰিছে। জুবিন দাই আচলতে মাজুলীৰ এটা অনুষ্ঠানত এটা কথা কৈছিল, আৰু সেই কথাটোকে মানুহে বহুত ধৰণে সমালোচনা কৰিছে। আৰু সেইটো এটা আচলতে নতুন কথা নহয়, জুবিন দাক লৈ সমালোচনা মানুহে প্ৰায় কৰিয়ে থাকে, আৰু সমালোচনা কৰাটো আচলতে ডাঙৰ কথা নহয়। কিন্তু এটা কথা যে সমালোচনা দুই প্ৰকাৰ থাকে, আপোনালোকে সেইটো হয়তো ভালদৰে জানে। আৰু আচলতে সেইটো মই ইমানকৈ নকওঁ, কিন্তু মই আজি ভিডিঅ'টোৰ মোৰ কথা কেইটামান ক'বলৈ আছে, সেই কথাকেইটাই মই আপোনালোকক জনাম বা ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আচলতে চাওক, জুবিন দা এনে এজন ব্যক্তি যাৰ আপুনি মানে সমান হ'বলৈ আপুনি হয়তো আপোনাৰ এই জনমটোৰ নিচিনা আপুনি হয়তো 10টা জনম ল'ব লাগিব। যদি মই এই কথাটো যদি আপোনাৰ শুনাৰ ধৈৰ্য আছে, বা আপুনি এই কথাটো শুনাৰ যদি আপোনাৰ ধৈৰ্য শক্তিটো আছে, তেতিয়াহে আপুনি মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। কাৰণ আগত এনেকুৱা বহুত কথা হয়তো আপুনি শুনিবলৈ পাব পাৰে মোৰ পৰা। কাৰণ আমি যেতিয়া কোনোবা এজন মানুহক যেতিয়া সমালোচনা কৰোঁ, সমালোচনা কৰি দিয়াটো বহুত সৰু কথা। মই ঘপককৈ যেনিবা কৈ দিলোঁ জুবিন দা আমুকে তামুকে তামুকে তামুকে, কিন্তু সেই মানুহজনৰ সমালোচনা কৰাৰ আগতে মানুহজনে আমাৰ কাৰণে, আমাৰ অসমীয়া জাতিটোৰ কাৰণে, আমাৰ অসমৰ সংস্কৃতিৰ কাৰণে, অসমীয়াৰ সংস্কৃতিৰ কাৰণে, বা আমাৰ সকলোকে সামৰি যদি মই কওঁ আমাৰ কাৰণে বুলি যেতিয়া কওঁ, কিমানখিনি কি কৰি গৈছে। বা তাৰ উপৰিও যদি আপোনালোকে চাবলৈ যায়, প্ৰত্যেকটো সময়ত কিবা নহয় কিবা এটা বিপদৰ সময়ত, বা কিবা নহয় কিবা এটা কাৰোবাৰ অসুবিধাৰ সময়ত সদায় একেষাৰে আচলতে মানুহজন থাকে বা উপস্থিত হয় যিকোনো জেগাত, বা যিকোনো জেগাত তেওঁ আচলতে নামটো সাঙুৰ খাই থাকে। আপুনি তাৰ 0.001% হ'ব পৰা নাই, বা কেতিয়াও নোৱাৰে। আপুনি অকল এইটোৱে কৰিব পাৰিব, জুবিন গাৰ্গে আমুক কৰিলে সি মূৰ্খ হয়, জুবিন গাৰ্গে তামুক কৰিলে সি আমুক হয়। আপুনি সেইটো কমেণ্টত লিখাৰ বাহিৰে আপোনাৰ তাতকৈ অলপো একো আপোনাৰ যোগ্যতা নাই বুলি মই ভাবোঁ। কিয় ভাবোঁ? আপোনালোকে সমালোচনা কৰি দিয়ে, কিন্তু চাওক, যেতিয়া মানুহৰ জুবিন দাৰ মই এটা সঁচা কথা কৈ যাওঁ, জুবিন দাই কথা যেতিয়া কয়, যেতিয়া সঁচা কথাটো কয়, জুবিন দাই হয়তো মদ খাই ক'ব পাৰে, জুবিন দাই হয়তো মানে নিচাত মাতাল হৈ কিবা এটা কথা কৈ দিব পাৰে, কিন্তু যিটো কথা কয় কথাটো সদায় সঁচা কথাটোৱে কয়। আৰু মানুহজনৰ এটাই ভুল, তেওঁ মদ খাই লৈ ৰাজহুৱাভাৱে কথাবিলাক এনাউন্স কৰি দিয়ে। তেওঁৰ ভুল সেইটোৱে, বাকী একো ভুল নাই। তেওঁৰ ভুল সেইটোৱে হয়, দুখটো সেইটোৱে হৈ যায় যে মানুহে তেওঁক আঙুলিয়াবলৈ আচলতে সুযোগ পায়। কিন্তু কথাটো জানো মিছা হয়? আপোনালোকে এবাৰ ভাবি চাব। মই এই টপিকৰ ওপৰত আৰু এবাৰ ভিডিঅ' বনাইছোঁ। কিয় বনাবলৈ বাধ্য হৈছোঁ? ৰিজন বহুত আছে। মই এই ভিডিঅ'টোত এটা কথা কৈছিলোঁ, মানুহক ভগৱান নহজাব, বা মানুহক ভগৱান নবনাব। মানুহৰ মাজত ভগৱানক বিচাৰক। এজন মানুহৰ মাজত নহয়, প্ৰত্যেকজন মানুহৰ মাজতে ভগৱানক বিচাৰক, কিন্তু মানুহক ভগৱান নবনাব।
এই কথাষাৰ আপুনি বাৰে বাৰে ইলুটি কৰি আপোনালোকে জোখেই চাব। মই মোৰ আগৰ ভিডিঅ' এটাত মই কথাটো কৈছিলোঁ যে মানুহক ভগৱান নবনাব, মানুহক ভগৱান ৰূপে চাওক, কিন্তু মানুহক ভগৱান নহজাব। আৰু সেই কথাটোকে আচলতে জুবিন দাই যেনিবা অলপ মানে ঠৰঙা ভাষাৰে কৈ দিলে যে শ্ৰীকৃষ্ণ মানুহে আছিল, ভগৱান নহয়, বা মাজুলীৰ যিসকল সত্ৰাধিকাৰ বা সত্ৰাধিকাৰসকলক মানে প্ৰভুৰ ঈশ্বৰ কোৱাটো জুবিন দাই ভাল নাপাওঁ বুলি কৈছে। কিয় কৈছে? কাৰণ তেওঁলোক মানুহ হয়, হয়নে? মানুহক ভগৱান বুলি সম্বোধন কৰাটো আচলতে জুবিন দাই বেয়া পাওঁ বুলি কৈছে। আৰু ইয়াত ভুল ক'ত? আৰু প্ৰত্যেকটো ক্ষেত্ৰত আচলতে জুবিন দাক মানে বহুত মানুহে সমালোচনা কৰি থকা দেখা যায়। কিন্তু সেই সমালোচনা কৰি আপুনি সমালোচনা কৰি যোৱাটো কৰি যাব, পাব কি? যিজন মানুহে এটা অসমীয়া জাতিৰ অস্তিত্ব আজি বজাই ৰাখিছে, আজি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ পিছতেই আজি অসমীয়া সংগীত জগতৰ মূল গুৰি ধৰোঁতা বুলি ক'লে জুবিন গাৰ্গ। আজিৰ প্ৰজন্মৰ যিমানবিলাক কণ্ঠশিল্পী আহিছে আগুৱাই, সেই সকলো আচলতে কাৰ পৰা ইনস্পায়াৰ হৈছে? জুবিন গাৰ্গৰ পৰা নিশ্চয়। সেইটো হয়তো আপুনিও জানে, ময়ো জানো, তাত ক'ব লগা একো নাই। কিন্তু আপোনালোকে মন কৰিব, এই যে জুবিন গাৰ্গ তামুক কৰিলে আপোনালোকে সেইটো দেখে, প্ৰত্যেকটো সময়তে মানুহৰ চকু তাত পৰে। কিন্তু আপোনালোকে কোনোবা দিনাখন এইটো ফেচবুক পষ্টত কেতিয়াবা পাইছেনে বা কেতিয়াবা শ্বেয়াৰ কৰিছেনে? জুবিন গাৰ্গে আমুকক ইমান টকা সহায় কৰিলে, আমুকৰ কিবা মেডিকেল চিটুৱেশ্যনৰ কাৰণে বা আমাৰ কাৰোবাৰ মেডিকেলত এডমিট হৈ আছে, আমুকৰ কাৰণে আমুকটো সহায় কৰিলে। আপোনালোকে নাপায়, কাৰণ আপোনালোকে সেইটো নিবিচাৰে, সেইটো আপোনালোকৰ মতলব নাই। জুবিন গাৰ্গে কিমান ভাল কাম কৰিছে সেইটো আপোনালোকৰ মতলব নাই, কিন্তু জুবিন গাৰ্গে কিমান বেয়া কাম কৰিছে সেইটো আপোনালোকে খুচৰি হ'লেও উলিয়াব। আজিলৈকে মই এটা নিউজ চেনেল দেখি নাপালোঁ জুবিন গাৰ্গে আমুকক ইমান টকা দি সহায় কৰিছে, ইমান দয়াবান মানুহ বুলি আজিলৈকে কোনো নিউজ চেনেলে আজিলৈকে জুবিন গাৰ্গক সম্বোধন কৰি বা জুবিন গাৰ্গক সপক্ষে কোনোদিন কোৱা দেখা নাপালোঁ। কিন্তু জুবিন গাৰ্গে কিবা বিতৰ্কৰ এটা মন্তব্য কৰি দিয়াৰ লগে লগেই জুবিন গাৰ্গক আচলতে সমালোচনা কৰাত আৰম্ভ কৰি দিয়ে। আৰু এই সূত্ৰটো মেইন সমালোচনাৰ এই গুৰি ধৰোঁতাজন হৈছে আমাৰ নিউজ পৰ্টেলবিলাক। আৰু মই আজি মোৰ খং উঠিছে কিছুমান কথাত। আজিৰ পৰা বহুত দিনৰ আগতে জুবিন দাৰ কিছুমান কথাৰ ওপৰত লৈ বহুত সমালোচনা চলিলে। যোৱা বছৰ জুবিন দাৰ প্ৰগ্ৰেমৰ গান গোৱাক লৈ। আচলতে চাওক, জুবিন দাই ইমান গীতত কণ্ঠদান কৰিছে, ইমান সুন্দৰ গীত আমাৰ মাজত উপহাৰ হিচাপে দিছে। অসমৰ জনপ্ৰিয়তকৈ জনপ্ৰিয় বিহু গীতবিলাক চব জুবিন গাৰ্গে কণ্ঠদান কৰা। কিন্তু আজিৰ ডেটত মানুহজন বয়স হৈছে, মানুহজন অসুস্থ হৈছে, সেই মানুহজনে হয়তো কোনোবা এখন ষ্টেজত ভালদৰে গান গাব নোৱাৰিব পাৰে। তাক লৈ সমালোচনা কৰাৰ কিবা যুক্তি আছে নেকি? আপোনালোকে ভাবক। আপোনালোকে এনেই চিঞৰি জুবিন গাৰ্গে আমুক কৰিছে তামুক কৰিছে আপোনালোকে চিঞৰি কমেণ্ট বক্সত চিঞৰি হালা কৰি লাভ নাই। সমালোচনাও কৰিব, কিন্তু যুক্তিমূলক সমালোচনা কৰক। জুবিন গাৰ্গক ভালৰ কাৰণে আপোনালোকে উপদেশ দিয়ক যে জুবিন দা আপুনি এইটো নকৰিব, আপুনি এনেকৈ কৰিলে হ'ব নাপায়, বা আপুনি অসমৰ সম্পদ হয়, আপুনি কিছুমান কাম নকৰিব, বা তেওঁ সদায় আচলতে উপদেশ দিয়ক। তেওঁ বহুত নপঢ়া নুশুনা জধামূৰ্খটো নহয় ন, তেওঁ বুজি পাব নিশ্চয়। কিন্তু আপোনালোকে লাগি যায় সমালোচনা কৰিব। কিন্তু সমালোচনা কৰি নিজকে কি প্ৰমাণ কৰি আছে? যেনেকৈ হাতী এটা দেখিলে কুকুৰে ৰাস্তাৰ পৰা ভুকিবই পিছফালৰ পৰা, তেনেদৰে নিজকো কুকুৰ বুলি প্ৰমাণ নকৰিব। মই আজিৰ ভিডিঅ'টো এইটো কাৰণেই বনাইছোঁ, যেতিয়া আজি জুবিন দাই কিবা এটা কৈ দিয়ে, ৰাজহুৱাভাৱে এনাউন্স কৰি দিয়ে, বা যেতিয়া কিবা এটা সঁচা কথা এটা কৈ দিয়ে, মানুহে সহজে মানি ল'বলৈ বহুত টান পায়। আৰু সেই টান পোৱাৰ হেতুকে মানুহে লাষ্টত উপায় নাপায় সেই কথাষাৰ কোৱা ব্যক্তিজনকে যধে মধে গালি শপনি পাৰে। হয়তো এই ক্ষেত্ৰত আজি জুবিন দাৰ মুখৰ পৰা কিবা এটা কৈ দিছোঁ, কাইলৈ জুবিন দাই যে মোৰ ভুল হৈ গ'ল বুলি ক্ষমাও খুজিব পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু কথাটো কিন্তু সঁচা, সেইটো আপোনালোকেও মনত ৰাখিব।
মই বাৰে বাৰে কৈছোঁ, মানুহক ভগৱান নবনাব, মানুহৰ মাজত ভগৱানক বিচাৰক। আৰু আমাৰ অসমীয়াৰ আটাইতকৈ ডাঙৰ ভুল, আজিৰ পৰা মই কেইদিনমানৰ আগতে ভিডিঅ' বনাইছিলোঁ, আপোনালোকে জানে অগ্নিনাভ মন্দিৰৰ কথা। সেই অগ্নিনাভ মন্দিৰটো আজিৰ পৰা কেইদিনমান আগত এইটোৱে হৈ আছে। আৰু সেইটোৰ ওপৰতো মই এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে চাব মোৰ ভিডিঅ'ত গৈ পেলাই, মোৰ চেনেলত গৈ পেলাই। আৰু সঁচা কথা কওঁ, চিধাকৈ কওঁ, খোলাকৈ কওঁ, তাত কোনোবাই মোৰ বেয়া পালে মোৰ আপত্তি নাই। কোনোবাই মোৰ ভিডিঅ' ভাল পালে চাব, কোনোবাই নাপালে নাচাব। কিন্তু এটা কথা সঁচা, আপুনি জুবিন গাৰ্গৰ 0.01% আপুনি হ'ব নোৱাৰে। গতিকে আপুনি জুবিন গাৰ্গৰ সমালোচনা কৰাৰ মানে কোনো আপোনাৰ অধিকাৰ নাই বুলি মই ভাবোঁ। কাৰণ আৰু জুবিন গাৰ্গ তেওঁৰ নিজৰ দৰে, তেওঁ নিজে ইচ্ছা কৰাৰ মতে কাম কৰি ভাল পায়, নিজৰ ইচ্ছা মনে ভাল পোৱা কথাবোৰ কৈ পাতি ভাল পায়, মনে যি কথা ভাবে সেইবিলাক কথা খোলাকৈ ৰাইজৰ আগত মানে কথা কৈ চিঞৰি কৈ ভাল পায়। সেইকাৰণে তেওঁ জুবিন গাৰ্গ, সেইটো কথা মনত ৰাখি থ'ব। আৰু মই বাৰে বাৰে কৈছোঁ, জুবিন গাৰ্গে যিমান ভাল কাম কৰিছে বা যিমান সমাজৰ কাৰণে কাম কৰিছে বা যিমান ৰাইজৰ কাৰণে বা আমাৰ বিভিন্নজন ব্যক্তিৰ কাৰণে যিমানখিনি কাম কৰিছে বা বিভিন্ন সময়ত প্ৰব্লেমৰ সময়ত জুবিন দাই যেতিয়া খাৰা হৈ থাকে, সেই কথাখিনি কিন্তু কোনো নিউজ পৰ্টেলে নেদেখায় বা আপোনালোকে সেই বস্তুটো জানিও নজনাৰ ভাও ধৰে। আৰু সেইটো কাৰণে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তো মই বাৰে বাৰে কৈছোঁ, মই জুবিন দাৰ অন্ধভক্ত নহয়, মই জুবিন দাক ভাল পাওঁ, অন্ধভক্ত ময়ো নহয়। কিন্তু তেওঁ সদায় আমাৰ হিয়াৰ আমঠু হৈ আছিল, হৈ থাকিব। কিন্তু আপোনালোকক মই কৈছোঁ, আপোনালোকে যুক্তিমূলক কমেণ্ট কৰিব। কিবা এটা যদি ভুল কৰিছে তেওঁ নিশ্চয় বুজি পাব। আপোনালোকে বিনা কাৰণত এনেই অযথা গালি গলজ কৰি আপোনালোকে কি পাব? একো নাপায়। আপোনালোকে ভাবে নেকি যে আপুনি গালি গালাজ পাৰি কিবা এটা কৰিব পাৰিছোঁ বুলি, আপুনি বহুত কিবা জনা হৈছে বুলি? আৰু আটাইতকৈ ডাঙৰ কথা, বহুতকেইটা কমেণ্ট মই চাইছোঁ জুবিন দাৰ এই এটা ভিডিঅ'ৰ তলত, আৰু কমেণ্টত কিছুমান লিখিছে যে আপুনি যিটো কয় সেইটোৱে আপুনি সঁচা বুলি ভাবে, আপোনাৰ আমাৰ মূৰ্খ নাই। কিন্তু চাওক, সঁচা কথা মানুহে সহজে মানি নলয়, আৰু সঁচা কথাটো মানিবলৈ বহুত টান হয়। আৰু এই সঁচা কথা কোৱা মানুহৰ সংখ্যাও বহুত কম। যি সঁচা কথা কয় তেওঁক মানুহে মূৰ্খ বুলিয়েই কয়, এইটো ডাঙৰ কথা নহয়। তো গতিকে এইবিলাক আপোনালোকে কৰা বন্ধ কৰক। আৰু বাকী কি ক'ম, আপোনালোকো মানে হয়তো মোতকৈ হাজাৰ গুণে বহুত জ্ঞানী হ'ব পাৰে, মোৰো ভুল হ'ব পাৰে ক'ৰবাত, বাট লোকক সমালোচনা কৰাটো কোনো এজন জ্ঞানী মানুহৰ পৰিচয় বুলি মই নাভাবোঁ। তো আজিলৈ ভিডিঅ' ইমানেই আছিল। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পালে চাই লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ মোৰ ভিডিঅ'বিলাক চাই যাব, তাকে আশা কৰিছোঁ। ধন্যবাদ, বাই বাই। Yes, you respect, you respect. Right? You respect me, you respect me. Don't say that. There's no problem. The professor doesn't get more. Is that right? Is that the musical line? What's your name? Amar, Mother Bhagavan, yeah. Krishna Bhagavan, Krishna Bhagavan was a man. Apa Bhagavan? Jadi yang Bhagavan, yang boleh dilakukan.